আমাৰ সৈতে উপস্থিত আছে বিধায়ক কমলাক্ষ পুৰকায়স্থ। আমি তেখেতৰ পৰা তেখেতৰ সমষ্টি উন্নয়নৰ বিষয়ে আৰু ইউনিফৰ্ম চিভিল কোড সদনত উত্থাপন হৈছে, তেখেতৰ পৰা এই প্ৰসংগত জানিব বিচাৰিম। সব কথাটো হৈছে কি যে কংগ্ৰেছৰ মাননীয় বিধায়ক যিখিনি আছে, মোৰ এটাই প্ৰশ্ন সিহঁতৰ ওচৰতে আৰু যে সিহঁতে কোনটো বস্তু মানে, সংবিধান মানে না শৰীয়ত মানে না কি কিবা এটা মানিব লাগিব। সংবিধানে প্ৰভিজন আছে যে আমি বিধানসভাত লটো আমি বিধানসভা এইটো কৰিব পাৰে, পাৰিত কৰিব পাৰে। কিন্তু কথাটো হৈছে কি সংবিধানৰ শপত আমি লৈ থাকোঁ বা সিহঁতে সদায় আমি দেখি থাকোঁ, সিহঁতৰ লিডাৰে ৰাহুল গান্ধী সদায় সংবিধানখন লৈ কেনে কিবা লোকসভাত দেখাই থাকে। যদি সংবিধানখন মানে তেনেহ'লেতো এই আইনখন মানিব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে কি যে আপোনাৰ এক দেশত এটাই আইন হ'ব লাগে আৰু এক দেশৰ ভিন্ন ভিন্ন আইন কি কথা আৰু কিবা বাংলাদেশত কিবা হিন্দু পাৰ্চনেল ল' আছে নেকি? পাকিস্তানত কিবা হিন্দু পাৰ্চনেল ল' আছে নেকি? এনেকৈ হিন্দুৰ কাৰণে ছেপাৰেট কিবা আইন আছে নেকি? ক'তো এনেকৈ ছেপাৰেট আইন নাই, ভাৰতবৰ্ষতে আছে। আৰু সিহঁতৰ মনে মনে যিটো এইটো সিহঁতে সদায় কৈ থাকিব যে আৰ্টিকল 14ৰ কথা কৈ থাকিব, আৰ্টিকল 21ৰ কথা কৈ থাকিব। কিন্তু সংবিধানে যেতিয়া কৈছে যে ইউচিচিখন আমি ফ্ৰেম কৰিব পাৰি, সিহঁতে কিন্তু এইটো নামানে। এইটো কাৰণে ভয়ংকৰ এটা ষড়যন্ত্ৰ। সিহঁতৰ এটা মাইণ্ডছেট আছে যে আগ্ৰাসনৰ এটা মাইণ্ডছেট। কংগ্ৰেছখন আগ্ৰাসন কৰি দিলে আৰু কংগ্ৰেছখন ইছলামাইজেশ্যন হৈ গ'ল। কংগ্ৰেছৰ আৰু বেলেগ একো হেৰি নাই। এতিয়া আজি আপুনি চাব কিবা ইছলাম মুছলমান সিহঁতৰ ৰিফৰ্মেশ্যন কৰাৰ কাৰণে কিবা যদি এখন বিল উত্থাপনে কিবা হয়, যদি লগে লগে আপুনি চাব সিহঁতৰ প্ৰতিক্ৰিয়াটো চাব। সেইটো কাৰণে মই ভাবোঁ এই দেশখনৰ অখণ্ডতা, দেশখনৰ সাৰ্বভৌমত্ব আৰু দেশখনৰ এক দেশ এক আইন এক সংবিধান এক হেৰিয়া, এই যিটো এটা মানসিকতা, এই মানসিকতা সিহঁতৰ নচলে। আমি ধৰ্মৰ ক্ষেত্ৰত হেৰি কৰা নাই, ধৰ্মী ইছলাম ধৰ্মাৱলম্বী সিহঁতে ধৰ্মখিনি কৈ থাকক, মই আপোনালোকে পোছাক পৰি থাকক, কোনো কথা নাই। কিন্তু কথাটো হৈছে কি এই বিয়া শাদিৰ ক্ষেত্ৰত, ডিভোৰ্চৰ ক্ষেত্ৰত, আপোনাৰ এডপশ্যনৰ ক্ষেত্ৰত এই যিখিনি আছে, এইখিনি আমি ইউচিচিয়ে আমাৰ যিটো আইন যিটো আহিব, মই ভাবোঁ এই আইনটো উত্থাপন হোৱাৰ লগে লগে বা বিলটো উত্থাপন হোৱাৰ লগে লগে সিহঁতে পজিটিভলি এইটোৰ ওপৰত টিপ্পনী কৰিব লাগিছিল, পজিটিভলি সিহঁতে কথা বাৰ্তা পাতিব লাগিছিল। সিহঁতে পজিটিভলি কথা বাৰ্তা নাপাতে। সিহঁতে কি পাতিব যে নাই আমি ট্ৰাইবেল আৰু SC কিয় সামৰি লোৱা হোৱা নাই। আৰু এই কি কথা ভাই, SC আৰু ST সংবিধানে প্ৰভিজন দিছে সিহঁতে আজি SC ST লৈ কথা বাৰ্তা পাতি আছে, কালি গোটেই হিন্দু লৈ কথা বাৰ্তা পাতিব। আৰু কংগ্ৰেছে এনেই হিন্দু লৈ গৈছে, এনেই কথা বাৰ্তা পাতি থাকে। এইটো কাৰণে মই ভাবোঁ ভয়ংকৰ ষড়যন্ত্ৰ। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে বিশেষকৈ UCC কেটেল প্ৰিজাৰ্ভেশ্যন বিল, মাদ্ৰাছা ৰিপিলিং বিল, আমাৰ ডিভোৰ্চৰ ক্ষেত্ৰত যিখিনি তেওঁৰ যেতিয়া এটা পলিগেমি, তেওঁৰ যেতিয়া এটা মাইণ্ডছেট যিটো আছে আৰু যিটো এটা এইখিনি আইনখিনি উত্থাপন কৰি বিলখিনি পাৰিত কৰাৰ লগে লগে মই ভাবোঁ অসমখন এটা সুদৃঢ় অসমে ৰূপান্তৰিত হৈছে। আৰু তেওঁৰ ডেডিকেশ্যন, তেওঁৰ চিন্তা চৰ্চা, তেওঁৰ মানসিকতা, মই ভাবোঁ তেওঁৰ এই চিন্তা চৰ্চা মানসিকতাৰ দিগেৰে অসমখন আৰু আগবাঢ়ি যাব, এইটো আমি আশা ব্যক্ত কৰিছোঁ।